আজি মই আহিছোঁ দোকান কাৰণ চেম্পু নাই আমাৰ সেইবাবে আহিছোঁ। ব'লক আজি চেম্পু দোকানখন খুলিছেহে এতিয়া বৰ্তমান। আমি জল্দি ৰাতিপুৱা 10 টকালৈ ওলাইছোঁ। যি হয় দেখা যাব আৰু 10 টকাৰ চেম্পু লৈ ল'ম। এতিয়া ঠাণ্ডা দিন আমাৰ ফালে ঠাণ্ডা বৰষুণ পৰি আছে। আপোনালোকৰ ফালে কিমান সূৰ্যদেৱ সদায় চকু মেলি চালে আৰু প্লেনখন চবেই সেইবুলি ষ্টেটাছ লগাই আছে। এতিয়া ফাইনেলি দোকানখন আহি পালোহি ঘৰত সোমাই থাকোঁ আৰু আমি লৈ মেলি চিপছ এয়া মানে চিপছ 3 টকাৰ কিবা মিনি ল'লোঁ। তাৰপিছত আৰু 7 টকাৰ মানে ল'লোঁ চেম্পু ল'লোঁ। ইয়াকে আজি দোকানলৈ আহিছিলোঁ মানে কাষৰ দোকান আমাৰ পূজা সামগ্ৰীৰ দোকান। চেম্পু থৈছে কিন্তু বহুত যাব লাগিব আৰু ইমান নাযাওঁৱেই বুলি ভাবি এয়া চব পানী হৈ থাকে চাব পাৰে। এয়া চব পানী। এতিয়া বৰ্তমান মই ঘৰ গৈ আছোঁ। দোকানৰ পৰা আহিলোঁ। লগতে এখন আমাৰ নামঘৰ। এইখন আমাৰ বৰনামঘৰ গাঁৱৰ সকলোতকৈ ডাঙৰ নামঘৰখন এইখন আছে। আৰু এয়া আমাৰ ঘৰ পাই গ'লোহি। এইখন আমাৰ ঘৰ। এয়া আমাৰ চেম্পু বাগ সঞ্জয় দি আৰু মই এতিয়া দিবলৈ বহিছোঁ। আজিৰ কাৰণে ইমানে বাই।